Hello everyone, সৰস্বতী পূজাৰ শুভকামনা যাচিলো সকলোকে আৰু আমি ওলাইছো আজি কাজিৰঙাৰ হালধিবাৰী বুঢ়ীমাই মন্দিৰলৈ বুলি কাৰণ আজিটো এনো গুৱাহাটীত বহুত জাম হৈয়ে থাকিব আৰু যিটো মন্দিৰলৈ যাম হেতু বহুত জাগ্ৰত মন্দিৰ হয় সো ভাবিলো তাতে এবাৰ যাও কিন্তু ওলাই আহোতে অলপ দেৰি হ'ল অলপ সোনকালে যাব লাগিছিল যেহেতু গুৱাহাটীৰ পৰা 206 কিলোমিটাৰ হয় অলপ সোনকালে গলে ভাল হয় কিন্তু তথাপিও চাও কিমান টাইমত গৈ পাও সো ৰাস্তাত যাওতে যিমানখিনি পাৰো আপোনালোকক সিনবোৰ দেখুৱাই যাই থাকিম সো লেটস গো আপোনালোকক আহোঁতে মই মহামৃত্যুঞ্জয় দেখাই আনিম যিহেতু বহুত দূৰ ৰাস্তা সেইটো কাৰণে আমি অকণমান এই যোৰাবাটৰ হোটেলখনতে ৰখিলোঁ মানে চাহ পানী খাবলৈ চ' অৰ্ডাৰ দিছোঁ যিহেতু ইমান দূৰ জাৰ্ণি সেইটো কাৰণে মানে অলপমান মানে ইয়াতে নাস্তা কৰি আছে ইহঁতি চ' খাই বৈ কেনে আকৌ লগ পাই আছোঁ আৰু মানে গৰমত ইমান চাগে হেৰি নালাগে চাগে ন চ' আমি নগাঁও পাৰ কৰি আহিলোঁ তো লাহেকৈ আমি কাজিৰঙা সোমাম আৰু তো ৰাস্তাত যাই থাকোঁতে এই মানে ৰাস্তাত যিবোৰ চিনেৰী হয় বহুত চাবলগীয়া বহুত এইবিলাক গোটেই অৰণ্য হয় কাজিৰঙা ইয়াকে নহয় এইখিনি ষ্টাৰ্ট হৈছে যাতে দেখি পাব পাৰা হৰিণ চৰিণ কেতিয়াবা সেইকাৰণে স্পীড লিমিট ইয়াতে লগাই থৈ দিয়া আছে 20, 10, 15 সেনেকে চ' ফাইনেলি আমি আহি পালোঁ বহুত দেৰি জাৰ্ণি কৰি কেনে অলপ ৰখি আহিছোঁ কাৰণ এজনে ড্ৰাইভাৰ আছিল তোৰ মানে ভাগৰ চাগৰ লাগেতো তো সেইটো কাৰণে আমি ৰখি আহিছোঁ চ' এতিয়া মন্দিৰটোলৈকে আগুৱাই যাই পালোঁ এইকেইজন আজি আমাৰ লগৰ সংগী চ' বলক মন্দিৰ যাই লগ পাই আছোঁ চ' আমি এখন থালিখন লৈ লৈছো 150 হয় আৰু এতিয়া হেৰি চাকি তাকি দি লওঁ অলপমান ইফালে ওচৰ পাৰৰ ফটো চটো আৰু বাকী ইহঁতৰ বাৰ্গেনিং কৰা হোৱাই নাই ऑनलाइन पेमेंट है ये तो बिल्डिंग का बना रहा है ना गाँव में মনি আমাৰ 50 এটা পাম হা আহিলে দিব কৈছে কাঁহীটো লৈছোঁ ৰ'ব এতিয়া আমি প্ৰথমতে হেৰি চাকি দি থৈ আহোঁ তাৰপিছত আমি ভালকৈ ভিডিঅ' ফটো লৈ আছোঁ চবৰে হাতে হাতে আছে ৰ'ব খালি জলদি পাৰ হওক নেকি জলদি পাৰ হওক বলক এইটো মন্দিৰটো এতিয়া আমি চাকি গছ জ্বলাই লওঁ চ' আমি ধূপ চাকি জ্বলাই আৰু যিখিনি গান দিবলগীয়া আছিলে মানে তেনেকৈ কৰিলোঁ তাৰপিছত এতিয়া আৰু চাই বুজাই কিনে কাজিৰঙা ওচৰতে আছোঁ যিহেতু আৰু গড় হৰিণ নাচালেতো নহয় ন তো অলপমান ৰখি যাই কিনে চাই থাকিম কিন্তু সৰস্বতী পূজা হ'ল মানুহেতো বাৰু এণ্ট্ৰি কৰে কিন্তু আমি অলপ এবাৰ ডিফাৰেণ্ট কৰিছোঁ বাৰু কেতিয়াও সোমাবৰ কাৰণে মই সুবিধা নাপাওঁ আজি ফাইনেলি হৈ গ'ল এয়া হাতী কাজিৰঙাৰ বান্ধি থৈ দিয়া আছে বাৰু একেটা ঘৰচীয়া হাতী হয় এইজনী হৈছে জয়মতী আৰু ইয়াতে আমি আপোনালোকে ফটো চটো উঠিব পাৰি আৰু চাফাৰী হাতী হয় মানে কাজিৰঙা মানে মৰ্ণিং টাইমত কেইটামানত কৰে চাফাৰী 4:30 যায় তাৰপিছত
ভাল লাগিল ফটো চটো উঠি মইতো এনেও জীৱ জন্তু ভালেই পাওঁ খুব আহিব কেতিয়াবা কাজিৰঙা আহিলে ইয়াতে সোমাই পেলাই ফটো ল'ব পাৰিব যদিও এলিফেণ্ট চাফাৰীও নকৰে কিন্তু এনে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওচৰত তাৰমানে ইয়াতে ফটো লোৱাকে এনে আহিলো এতিয়া সময় যিহেতু উকলি গৈছে নহ'লেতো জীপ চাফাৰী কৰিলোৱে হয় মানে এতিয়াতো কৰিব নোৱাৰিছে সেইটো কাৰণে আমি ফটো চটোৱে ললো আৰু বাহিৰৰ পৰাই গৈ আছো আৰু উপায় নাই আমাৰ সময়টো অলপমান দেৰি হৈ গ'ল নেক্সট টাইম আকৌ আহিম বাৰু গাখীৰ গাই পেলাই সিহঁতে চব চাফা কৰি পেলাই আৰু এতিয়া নকৰে আৰু কেমেৰাটো কোনোবা এজনী ধোৱা কৰি থৈ দিছে কোনে বা কৰিছে নাজানো আৰু মুঠতে ভাল লাগিলে আজি আহি কেনে কিন্তু ইয়াৰ পৰা ভিতৰত নোসোমালেতো ইয়াৰ পৰা আমি এতিয়া মানে গড় ভালুক চাম বুলি ভাবিছো আৰু এজন আছে এইটো গড়টো দেখা পাইছে চাগে অকমান ভিউজ মানে চাই লওঁ মা আমাৰ পেহীয়ে হেৰি কৰিছে দুজনী চাই আছে যদি চাওঁ এতিয়া হা কেনেকে চাওঁ দে চশমা খুলক আপুনি চশমা খুলিলে দেখা নাপাম নেকি পাব দেখা পাব চশমা খুলিলে দেখা পাম তাকেতো হেৰি পাৰ দূৰবীন আপোনাৰ 20 ৰুপিজ কৰি লয় ধুনীয়াকে মানে জুম কৰি চাব পাৰিব ক্লজ দেখা পাই একেবাৰে জুম ভিউ নহয় নহয় এটা দূৰবীনৰ দাম 20 টকা মাই ডিয়াৰ কোনফালে দেখা পাইছে একো দেখা পোৱা নাই সেইকাৰণে এনেকে ইয়াৰ বেটাৰীটো গুচাই দিলে যে আৰু বেছি দেখা পোৱা নাই চাগে অসমীয়াত কি কয় বাইনকুলাৰ আমাৰ হৈ গ'ল আজিলৈকে এতিয়া আমি গুৱাহাটীলৈকে ৰাওনা হৈ আছোঁ বাটত আমি ভাবিছোঁ জুবিন ক্ষেত্ৰত সোমাম বুলি এবাৰ লেটছ গো ত' আমি যেনেকৈ কৈছিলোঁ আমি ঘূৰি ফুৰি কাজিৰঙাৰ পৰা ঘূৰি ফুৰি আহি জুবিন ক্ষেত্ৰ সোমোৱা উৎসৱ আমি ফাইনেলি পাই গ'লোঁ এয়া হৈছে জুবিন ক্ষেত্ৰ চ' ভিতৰত সোমাই কিনে অলপ দেখাইছোঁ আপোনালোকক ইন'ভাৰ ড্ৰাইভাৰ আছে নেকি ৰিংকুক বহুত দিনৰ আশা এটা পূৰণ হ'ল বহুত দিনৰ পৰা আশা কৰি আছিলোঁ জুবিন ক্ষেত্ৰত আহিম বুলি কিন্তু এই মণিকা বৰগোহাঁইৰ কাৰণে আজি মই জুবিন ক্ষেত্ৰ দেখা পালোঁ তাইক বিশেষ ধন্যবাদ কাজিৰঙাৰ পৰা আহিলোঁ আমি এই মণিকা বৰগোহাঁই লগতে আমাৰ কেমেৰামেন বিকি যোগী এতিয়া তেওঁৰ ওচৰত চাকি বন্তি জ্বলাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আমাৰ মৰমৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছোঁ এয়া শ্ৰদ্ধাঞ্জলি জনাওঁ তেওঁক ধন্যবাদ চ' আজিৰ দিনতো ধৰক আজিতো সৰস্বতী পূজাই হয় মানে জুবিনদাৰ অনুৰাগীবোৰ এতিয়াও মানে ভিৰ দেখিবলৈ পোৱা গৈছে এয়া চাওক আপোনালোকক দেখাব পাৰিছোঁ আমাৰ বা এতিয়া চাকি জ্বলাবলৈ গৈছে চ' আমি অলপমান সহযোগ কৰিম চাকি জ্বলোৱাত জুবিন ক্ষেত্ৰত আমি আহিলোঁ আৰু আজিলৈকে ব্লগটো ইমানখিনিলৈকে আছিল আমাৰ সৰস্বতী পূজাত মানে স্পেচিয়েলি আমি কাজিৰঙালৈ গ'লোঁ আৰু জুবিনদাৰ ক্ষেত্ৰতো আমি সোমাই গ'লোঁ তো আকৌ নেক্সট ব্লগত আপোনালোকে লগ পাব চ' তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' বাই